আজি মাঘ বিহুৰ উৰুকা। এই উৰুকাৰ দিনা মই টঙাল তোলাই আছোঁ, বাঁহৰ টঙাল তোলাই আছোঁ। কিয় টঙাল তোলাই আছোঁ? ইয়াৰো এটা কাৰণ আছে। এইটো এটা মাঘ বিহুৰে পৰম্পৰা। আহক মই কিয় টঙাল তোলাইছোঁ তাক দেখুৱাই দিম। এই টঙালেৰে উৰুকাৰ পুৱতি নিশা তামোলত এনেদৰে বন্ধা হয় আৰু লাগৈ বুলি চিঞৰা হয়। আচলতে তামোল বুলিয়ে নহয়, ফল ধৰা সকলোবোৰ যিখিনি আমাৰ বস্তিত থাকে, আম, কঁঠাল, নাৰিকল, অমিতা আদি সকলোতে এনেদৰে বান্ধ দিয়া হয়। আমি টঙালেৰে এনেদৰে বান্ধি দিওঁ। এইটো আমি সৰুকালৰ পৰাই দেখিছোঁ। ইয়াৰ কোনো বৈজ্ঞানিক সত্যতা নাজানো, কিন্তু আমাৰ এইটো পৰম্পৰা আৰু এইবাৰো আমি এনেদৰে পৰম্পৰা ৰক্ষা কৰি তামোলত এনেকৈ বান্ধিলোঁ। আম, কঁঠাল, অমিতা সকলোতে এনেদৰে আমি টঙালেৰে বান্ধ দিওঁ। এইটো এটা আমাৰ পৰম্পৰা। গতিকে এইবাৰো আমি এই পৰম্পৰাটো অক্ষুণ্ণ ৰাখিবলৈ যত্ন কৰিলোঁ। এয়া পুৱতি নিশাৰ দৃশ্য। ইয়াৰ পিছতে আমি ভেলাঘৰত জুই ফুৱাম। ধন্যবাদ।